নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত উচ্চ প্ৰাথমিকৰ টেটৰ বাবে সমাজ অধ্যয়নৰ পৰা কিছুমান প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিম। সৌৰজগতত আমাৰ পৃথিৱী এই বিষয়ৰ পৰা মই আপোনালোকক কেইটামান প্ৰশ্ন দিবলৈ চেষ্টা কৰিম। লগতে এইবিলাক প্ৰশ্ন অকল টেটতেই নহয়, অসমৰ যিকোনো পৰীক্ষাত ইণ্টাৰভিউত আহিব পাৰে বুলি মই ভাবোঁ। আহক আমি আলোচনা কৰোঁ। উজ্জ্বল জ্যোতিষ্কবোৰক কি কোৱা হয়? তৰা। উজ্জ্বল জ্যোতিষ্কবোৰক কি কোৱা হয়? তৰা। নক্ষত্ৰৰ নিজা পোহৰ আছে নাই? শুদ্ধ উত্তৰটো বাছি ওলোৱা। আছে। নক্ষত্ৰৰ নিজা পোহৰ থাকে। সূৰ্যটো এটা কি নক্ষত্ৰ? পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি? সূৰ্য। পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম হ'ল সূৰ্য। সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ কিমান? প্ৰায় 6000 ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ বয়স কিমান? প্ৰায় 500 কোটি বছৰৰ ওচৰা ওচৰি। গ্ৰহৰ নিজা পোহৰ আছে নাই? শুদ্ধটো লিখা। গ্ৰহৰ নিজা পোহৰ নাই। আমি বসবাস কৰা পৃথিৱীটো গ্ৰহ নে নক্ষত্ৰ? আমি বসবাস কৰা পৃথিৱীটো এটা গ্ৰহ, কাৰণ পৃথিৱীৰ নিজা পোহৰ নাই। সৌৰজগতত কেইটা গ্ৰহ আছে? বৰ্তমান 8টা গ্ৰহ আছে, কিন্তু আগত 9টা গ্ৰহ থকা বুলি আমি জানো। প্লুটোটো ক্ৰমে হেৰুৱাইছে। সূৰ্যৰ পৰা ক্ৰমেই আঁতৰত থকা গ্ৰহ কেইটাৰ নাম লিখা। এইখিনিত আপোনালোকে অলপ মন দিব। ইয়াত সূৰ্যটোৰ পৰা ক্ৰমে আঁতৰত থকা গ্ৰহ কেইটাৰ নাম লিখা। ইয়াত আপোনালোকে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এতিয়া ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে, চাওক, সূৰ্যটোৰ ওচৰত কি গ্ৰহ আছে? বুধ। দ্বিতীয় গ্ৰহ শুক্ৰ। সূৰ্যটোৰ পৰা তৃতীয় গ্ৰহটো হ'ল পৃথিৱী। তেনেকৈ মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। পৃথিৱীৰ আনুমানিক বয়স কিমান? 4500 নিযুত বছৰ। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লগায়? 365 দিন, 5 ঘণ্টা, 48 মিনিট, 45 পৰা 47 ছেকেণ্ড। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিলোমিটাৰ? চাওক, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কৰোৰ, 149 কৰোৰ, 597 তেনেকৈ কিলোমিটাৰ। পৃথিৱীয়ে ঘণ্টাত কিমান বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে? 1670 কিলোমিটাৰ বেগেৰে। সূৰ্যৰ ওচৰত থকা গ্ৰহটোৰ নাম কি? বুধ। ই প্ৰায় সম্পূৰ্ণ গোলাকাৰ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে সৌৰজগতৰ দ্বিতীয় গ্ৰহটো কোনটো? শুক্ৰ। মই আগতে কৈছিলো। কোনটো গ্ৰহৰ ঘূৰণ ওলোটা? শুক্ৰ। ই পূবৰ পৰা পশ্চিমলৈ ঘূৰে। মানে বেলেগ গ্ৰহবিলাক এনে পশ্চিমৰ পৰা পূবলৈ ঘূৰে, কিন্তু শুক্ৰটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে। পৃথিৱীৰ যমজ গ্ৰহ কোনটো? শুক্ৰ, কাৰণ শুক্ৰ পৃথিৱীৰ লগত মিলি যায়। শুক্ৰ গ্ৰহৰ আন এটা নাম কি? শুক্ৰ গ্ৰহক আমি পুৱতি ভটা বা সাজ ভটা বা সজালি ভটাও বুলি কওঁ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চতুৰ্থ স্থানত থকা গ্ৰহটোৰ নাম কি? মংগল। ই ৰঙচুৱা বৰণৰ। সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম বৃহস্পতি। খালী চকুৰে আকাশত দেখা পোৱা গ্ৰহটো কোনটো? বৃহস্পতি। বৃহস্পতিৰ আয়তন পৃথিৱীতকৈ কিমান গুণ ডাঙৰ? 1317 গুণ ডাঙৰ। সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত থকা গ্ৰহটোৰ নাম কি? শনি। সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ কোনটো? শনি গ্ৰহ। প্লুটোক কেতিয়ালৈ সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল? 2006 চনৰ আগষ্ট মাহলৈকে প্লুটো সৌৰজগতৰ এটা গ্ৰহ বুলি জনা গৈছিল। প্লুটোক কি গ্ৰহ বুলি জ্যোতিৰ্বিজ্ঞানীসকলে কৈছে? 52 গ্ৰহ বুলি কৈছে। এতিয়া মই আপোনালোকক ইয়াত এটা বৰ ধুনীয়া, বৰ লাগতিয়াল বস্তু দেখাবলৈ চেষ্টা কৰিছো। সৌৰজগতৰ গ্ৰহবোৰৰ দূৰত্ব যেনেকৈ বেলেগ বেলেগ, ঠিক তেনেকৈ ইয়াৰ বৈশিষ্ট্যবোৰো বেলেগ বেলেগ। এতিয়া ইয়াৰ বৈশিষ্ট্যবিলাক চাওক।
বৃহস্পতি সূৰ্যৰ পৰা একাদ্ৰীক্ৰমে গ্ৰহৰ দূৰত্ব অনুযায়ী মই কৈছো আগতে কৈছো বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাছ নেপচুন এতিয়া গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় বুধে লয় 44 দিন শুক্ৰই 50 দিন পৃথিৱীয়ে 365 দিন মঙ্গল গ্ৰহই 687 দিন বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ সময় লয় 11 বছৰ শনি গ্ৰহই 29 বছৰ ইউৰেনাছ 84 বছৰ নেপচুন 164 বছৰ আৰু গ্ৰহবোৰৰ ব্যাসৰ দৈৰ্ঘ্য চাওক বুধ গ্ৰহৰ 4980 শুক্ৰৰ 12390 পৃথিৱী 12740 মঙ্গল গ্ৰহৰ 6750 বৃহস্পতিৰ একক দশক শতক হাজাৰ অযুত লাখ 1,42,800 কিলোমিটাৰ তেনেকৈ শনি গ্ৰহৰ দৈৰ্ঘ্য হ'ল 1,20,500 ইউৰেনাছৰ 49,700 নেপচুনৰ 45,000 বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই শুক্ৰ গ্ৰহৰো নাই পৃথিৱীৰ এটা যেটো চন্দ্ৰ মঙ্গল গ্ৰহৰ উপগ্ৰহ দুটা বৃহস্পতিৰ উপগ্ৰহ 16টা শনিৰ গ্ৰহৰ উপগ্ৰহ 30টা ইউৰেনাছৰ 15টা আৰু নেপচুনৰ 8টা এতিয়া আহো পৰৱৰ্তী প্ৰশ্নলৈ পৃথিৱীৰ উপগ্ৰহৰ নাম চন্দ্ৰ এই পৃথিৱীৰ চাৰিওফালে ঘূৰে গেলিলিওৱে কেতিয়া দূৰবীনেৰে চন্দ্ৰ প্ৰথমে পৰ্যবেক্ষণ কৰিছিল 1609 চনত চন্দ্ৰক প্ৰথম পদাৰ্পণ কৰা ব্যক্তিগৰাকীৰ নাম আমি সকলোৱে জানো নীল আৰ্মষ্ট্ৰঙে কেতিয়া প্ৰথমে চন্দ্ৰক পদাৰ্পণ কৰিছিল 1669 চনৰ 29 জুলাই তাৰিখে মঙ্গল গ্ৰহলৈ প্ৰেৰণ কৰা প্ৰথমটো মানৱবিহীন মহাকাশ যন্ত্ৰটোৰ নাম কি আছিল চন্দ্ৰায়ন 1 চন্দ্ৰায়ন 1 মহাকাশযান কোনটো ঠাইৰ পৰা প্ৰেৰণ কৰা হৈছিল দক্ষিণ ভাৰতৰ শ্ৰী হৰিকোটাৰ পৰা চন্দ্ৰায়ন 1 মহাকাশযান কেতিয়ালৈ চন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল 2008 চনৰ 22 অক্টোবৰ তাৰিখে গ্ৰহাণুপুঞ্জবোৰ কি সৌৰজগতৰ গ্ৰহাণুপুঞ্জবোৰ কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি গ্ৰহাণুপুঞ্জবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰে এই গ্ৰহাণুপুঞ্জবোৰ মঙ্গল আৰু বৃহস্পতিৰ মাজত প্ৰায় দেখা পোৱা যায় ধূমকেতুবোৰ কি বাষ্পীয় পদাৰ্থ এতিয়ালৈ কিমানটা ধূমকেতুৰ বিষয়ে জনা গৈছে 750টা পপীয়া তৰা বা উল্কা কি আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত জ্বলি উঠা পদাৰ্থ পিণ্ডবোৰক পপীয়া তৰা বা উল্কাপিণ্ড বুলি কোৱা হয় তাৰকা ৰাজ্য বুলি কি বুজায় বহুতটা তৰা একে ঠাইতে থুপ খাই থকা অঞ্চলটোক তাৰকা ৰাজ্য বুলি কোৱা হয় আমাৰ সৌৰজগতত থকা তাৰকা ৰাজ্যটোৰ নাম কি হাতীপতি তাৰকা ৰাজ্য আমাৰ ভাৰতবৰ্ষই প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ কেইটাৰ নাম কি ইনসেট IRS ইডুকেষ্ট ইত্যাদি কেইটামান মনত ৰাখিবলগীয়া কথা উপগ্ৰহই নিজ নিজ গ্ৰহৰ চাৰিওফালে ঘূৰে আমাৰ সৌৰজগতত হাতীপতি তাৰকা ৰাজ্য অন্তৰ্গত প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত 40টা প্ৰশ্ন আলোচনা কৰিলো মই আগলৈ আৰু ভিডিঅ' দিম আপোনালোকে মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ধন্যবাদ